যুদ্ধ বিশেষজ্ঞ এগৰাকী মার্কিন সামৰিক বিশেষজ্ঞৰ জয়গান ভাৰতৰ মেক ইন ইণ্ডিয়াক হয় ব্ৰাহ্মোছ ভাৰতৰ দেশীয়ভাৱে নিৰ্মিত ক্ষেপণাস্ত্ৰ বা মিসাইল এই ব্ৰাহ্মোছক লৈ প্ৰশংসাত পঞ্চমুখ হৈছে এগৰাকী মাৰ্কিন যুদ্ধ বিশেষজ্ঞ জন স্পেন্সাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ব্ৰাহ্মোছক প্ৰশংসা কৰি যে ব্ৰাহ্মোছক চীন পাকিস্তানেও ৰুধিব নোৱাৰে ব্ৰাহ্মোছক চীন পাকিস্তানে কেতিয়া ৰুধিব নোৱাৰে এই ধৰণৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এগৰাকী মাৰ্কিন যুদ্ধ বিশেষজ্ঞ এগৰাকী অৱসৰপ্ৰাপ্ত মাৰ্কিন যুদ্ধ বিশেষজ্ঞৰ এই মন্তব্যই এই মুহূৰ্তত ভাৰত সামৰিক দিশত কিমান শক্তিশালী ভাৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কিমান শক্তিশালী ভাৰতৰ প্ৰতিৰক্ষাৰ শক্তি কেনেকুৱা সেই কথাই উন্মোচিত কৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ইতিমধ্যে আমেৰিকাক সমালোচনা কৰি আহিছে কেইবাগৰাকীও মাৰ্কিন বিশেষজ্ঞই পেন্টাগনৰ এগৰাকী প্ৰাক্তন বিষয়াই শেহতীয়াকৈ পাকিস্তানক কেনেদৰে সমালোচনা কৰিছে সেয়া আমি আপোনালোকক জনাইছো মাইকেল ৰুবিন নামৰ পেন্টাগনৰ এগৰাকী প্ৰাক্তন বিষয়াই পাকিস্তানী সেনা প্ৰধান আসিম মুনিৰক কেনেদৰে সমালোচনাৰে থকা সৰকা কৰিছিল পাক সেনাক পাকিস্তানৰ কৰ্কট ৰোগ সদৃশ বুলি অভিহিত কৰিছিল মাইকেল ৰুবিনে পেন্টাগনৰ প্ৰাক্তন বিষয়াগৰাকীয়ে সেই বিস্ফোৰক অভিযোগ আনিছিল পাকিস্তানৰ প্ৰধান শত্ৰু পাক সেনা যি পাক সেনাই সন্ত্ৰাসবাদক পুহি ৰখাত পৃষ্ঠপোষকতা কৰি আহিছে আৰু সেই পাক সেনাকে কৰ্কট ৰোগ সদৃশ বুলি অভিহিত কৰিছিল মাইকেল ৰুবিনে আৰু এইবাৰ আমেৰিকাৰে আন এগৰাকী যুদ্ধ বিশেষজ্ঞ এগৰাকী অৱসৰপ্ৰাপ্ত যুদ্ধ বিশেষজ্ঞই এই মুহূৰ্তত গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে যে চীন পাকিস্তানেও ব্ৰাহ্মোছক ৰুধিব নোৱাৰে ব্ৰাহ্মোছৰ শক্তি সমগ্ৰ বিশ্বই দেখিবলৈ পাইছে ব্ৰাহ্মোছৰ পৰাক্ৰম কেনেকুৱা ব্ৰাহ্মোছে পাকিস্তানৰ জতে ততে জেনিয়ে তেনিয়ে গৈ যেনেদৰে আক্ৰমণ কৰিলে তছনছ কৰিলে পাকিস্তানৰ সামৰিক ঘাটি বিমান কোট এফালৰ পৰা তছনছ কৰি পেলালে আৰু সেই ব্ৰাহ্মোছক লৈ এগৰাকী মাৰ্কিন যুদ্ধ বিশেষজ্ঞই এই ধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে যে চীন পাকিস্তানে কেতিয়াও ব্ৰাহ্মোছক ৰুধিব নোৱাৰে আনহাতে এই বিষয়তে আৰু কেইবাটাও কথা উল্লেখ কৰিছে জন স্পেন্সাৰ নামৰ যুদ্ধ বিশেষজ্ঞ গৰাকীয়ে আন কেইবাটাও কথা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিশেষকৈ মাৰ্কিন যুদ্ধ বিশেষজ্ঞ গৰাকীৰ যে মন্তব্য যে পাকিস্তানৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থাই প্ৰতিৰোধ কৰিব নোৱাৰে সমান্তৰালকৈ চীনৰ প্ৰতিৰক্ষা ব্যৱস্থাই ব্ৰাহ্মোছক প্ৰতিৰোধ কৰিব নোৱাৰে অপাৰেচন সিন্দুৰৰ প্ৰসংগৰে ভাৰতৰ ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰ পাকিস্তানৰ যিকোনো স্থানত যিকোনো মুহূৰ্তত আঘাত হানিব পৰা যি সক্ষমতাৰ প্ৰমাণ দাঙি ধৰিছে আৰু তাৰ পৰাই জন স্পেন্সাৰে প্ৰকাশ কৰিছে এই কথা যে ইণ্ডিয়া মেক ইন ইণ্ডিয়া দেশীয়ভাৱে নিৰ্মিত ব্ৰাহ্মোছ ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা ভাৰতৰ শক্তিশালী ক্ষেপণাস্ত্ৰ এই ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা ভাৰতীয় ব্ৰাহ্মোছ মিসাইল প্ৰতিৰোধৰ কাৰণে চীনৰ ক্ষেপণাস্ত্ৰ বা চীনৰ প্ৰতিৰক্ষা ব্যৱস্থা একেদৰে পাকিস্তানৰ প্ৰতিৰক্ষা ব্যৱস্থা ভাৰতৰ ব্ৰাহ্মোছক প্ৰতিহত কৰাৰ ক্ষমতা নাই বুলি তেওঁ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে ভাৰতে পাকিস্তানৰ সামৰিক ঘাটিত কৰা আক্ৰমণ সেই কথাই হৈছে ডাঙৰ প্ৰমাণ ব্ৰাহ্মোছৰ জৰিয়তে সামৰিক ঘাটিৰ দৰে এটা গুৰুত্বপূৰ্ণ স্থানত যেতিয়া ভাৰতে আক্ৰমণ কৰিব পাৰিছে এয়াই হৈছে ভাৰতৰ শক্তিশালী ব্ৰাহ্মোছৰ ক্ষমতা সক্ষমতা ব্ৰাহ্মোছৰ কিমান শক্তি সেই কথা আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই য'ত পাকিস্তানৰ সামৰিক ঘাটিতে আক্ৰমণ কৰিছে গতিকে পাক সেনাই যে পাকিস্তানৰ জনতাৰ সুৰক্ষা দিব নোৱাৰে সেই কথা ভাৰতৰ ব্ৰাহ্মোছে ইতিমধ্যে প্ৰতিপন্ন কৰিছে যি ব্ৰাহ্মোছৰ শক্তি দেখি বিশ্বৰ বহু আগশাৰীৰ দেশ এতিয়া ভাৰতৰ সৈতে চুক্তি কৰিবলৈ আগবাঢ়ি আহিছে ফিলিপাইনছৰ পৰা আৰম্ভ কৰি বিশ্বৰ কেইবাখনো দেশে এই মুহূৰ্তত ব্ৰাহ্মোছক লৈ ভাৰতৰ সৈতে চুক্তিৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে বিভিন্ন ধৰণৰ প্ৰস্তাৱ এই মুহূৰ্তত ভাৰতলৈ আহিছে অৰ্থাৎ যদি আমি সাধাৰণ কথাত ক'বলৈ যাওঁ অৰ্ডাৰ এই মুহূৰ্তত ব্ৰাহ্মোছৰ এটাৰ পিছত আনটো অৰ্ডাৰ এখনৰ পিছত আনখন দেশৰ পৰা অৰ্ডাৰ লাভ কৰিছে ভাৰতে গতিকে এই ব্ৰাহ্মোছে পাকিস্তানত যতে ততে সফলতাৰে আঘাত হানিছে অপাৰেচন সিন্দুৰৰ জৰিয়তে তেনেদৰে নিজৰ প্ৰতিৰক্ষা কৰিবলৈ সক্ষম হৈছে ভাৰতে এফালে আক্ৰমণ আনফালে প্ৰতিৰক্ষা দুই দেশতে ভাৰতৰ পৰাক্ৰম প্ৰদৰ্শন কৰিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে
পাকিস্তানৰ ড্ৰোন আক্ৰমণ আৰু উচ্চ গতিসম্পন্ন মিসাইল ইতিমধ্যে ভাৰতে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ধুলিৰ লগত মিহলি কৰি দিবলৈ সক্ষম হৈছে জন স্পেন্সাৰে ভাৰতীয় ব্ৰাহ্মোছ মিসাইলক লৈ কৰা মন্তব্যই সমগ্ৰ বিশ্বত ভাৰতৰ দেশীয়ভাৱে নিৰ্মিত ক্ষেপণাস্ত্ৰৰ যেন এক প্ৰকাৰ জয়ডংকা বজালে জন স্পেন্সাৰৰ এই মন্তব্যই সমগ্ৰ বিশ্বৰ সন্মুখতে যেন ভাৰতৰ ব্ৰাহ্মোছৰ জয়ডংকা বজালে আৰু যাৰ বাবে ভাৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কিমান শক্তিশালী সেই কথা পুনৰবাৰ প্ৰতিপন্ন হ'ল আসলতে 2023 চনৰ 7 অক্টোবৰত হামাছে ইজৰাইলত যেনেদৰে আক্ৰমণ কৰিছিল ইজৰাইলৰ শক্তিশালী চোৰাংচোৱা মুছাদক উপহাস কৰি 5000 ৰকেট নিক্ষেপ কৰি যি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল ইজৰাইলৰ ভূখণ্ডত আৰু যাৰ পৰিণাম এই মুহূৰ্তত হামাছে ভোগ কৰি আছে এতিয়াও চলি আছে যুদ্ধ এতিয়াও সামৰিক অভিযান ইজৰাইলে চলাই আছে আৰু প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব সেই ইজৰাইলে এইবাৰ ভাৰতক যথেষ্টখিনি সহায় কৰিছে বিপদৰ বন্ধু হিচাপে ইজৰাইল ভাৰতৰ কাষত থিয় হৈছে সামৰিক দিশত বহুখিনি কৌশল ইতিমধ্যে ইজৰাইলে ভাৰতক দিছে আৰু সেই কৌশল অৱলম্বন কৰি এইবাৰ পাকিস্তানক থকা সৰকা কৰিবলৈ সক্ষম হৈছে ইজৰাইলে যাৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে কাৰণ ইজৰাইল আৰু ভাৰতৰ বাৰ্তা এটাই সন্ত্ৰাসবাদক নিৰ্মূল কৰাৰ বাৰ্তা একেটাই বাৰ্তা ইজৰাইলৰ একেটাই বাৰ্তা এতিয়া ভাৰতে ৰাষ্ট্ৰীয় সংকল্প লৈছে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ বাবে আৰু অনাগত দিনত অপাৰেচন সিন্দুৰ অব্যাহত থাকিব বুলি ভাৰতে ইতিমধ্যে সকীয়াই দিছে অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ এক গুৰুত্বপূৰ্ণ অভিযান হিচাপে অভিহিত কৰিছে জন স্পেন্সাৰে মাৰ্কিন যুদ্ধ বিশেষজ্ঞগৰাকী আৰু সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰাৰ বাবেই পাকিস্তান সেনাই ক্ষতিৰ সন্মুখীন হ'ব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে সন্ত্ৰাসবাদক লালন পালন সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানী সেনাই অনাগত দিনতো ইয়াতকৈ ভয়াবহ দিনৰ সন্মুখীন হ'ব লাগিব বুলি তেওঁ এক প্ৰকাৰ ভৱিষ্যতবাণী কৰিছে পাকিস্তানৰ সেনাৰ তথৈব স্ফুটজনক অৱস্থা প্ৰত্যক্ষ কৰি গতিকে এনেকুৱা এটা পৰিস্থিতি বৰ্তমান ভাৰত আৰু পাকিস্তানৰ সামৰিক যি শক্তিৰ তুলনা সেই তুলনা এতিয়া বিশ্বৰ আগশাৰীৰ দেশসমূহৰ যুদ্ধ বিশেষজ্ঞসকলে এনেদৰে বিশ্বৰ সন্মুখত দাঙি ধৰিছে আৰু যাৰ ফলস্বৰূপে ভাৰতৰ জয়গান সমান্তৰালকৈ পাকিস্তানক নিন্দা গৰিহণা পাকিস্তানী সেনাক নিন্দা গৰিহণা পাকিস্তানীৰ মিথ্যাচাৰ সকলো সমগ্ৰ বিশ্বৰ সন্মুখত এই মুহূৰ্তত প্ৰতিফলিত হোৱা পৰিলক্ষিত হৈছে আৰু সামৰিক দিশত ভাৰতে আৰু অধিক শক্তিশালী হোৱাৰ ক্ষেত্ৰত বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে ভাৰতীয় সেনা বাহিনীলৈ অতিৰিক্ত 50,000 কোটি টকাৰ অনুমোদন জনোৱা হৈছে প্ৰতিৰক্ষা বাজেটত অতিৰিক্ত 50,000 কোটি টকাৰ অনুমোদন জনোৱা হৈছে অপাৰেচন সিন্দুৰৰ সফলতাৰ পাছত ভাৰতীয় সেনাক আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয় আৰু দেশীয়ভাৱে বিকাশৰ বাবে প্ৰতিৰক্ষা বাজেটত 50,000 কোটি টকাৰ অতিৰিক্ত অনুমোদন এই মুহূৰ্তত আগবঢ়োৱা হৈছে আন এক বাৰ্তা সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানৰ বিৰুদ্ধে চীনৰ বিৰুদ্ধে কপটীয়া চীনৰ বিৰুদ্ধে বা বাংলাদেশৰ বিৰুদ্ধে ভাৰতে এনেদৰে বৰ্তমান সাজু হৈছে 50,000 কোটি টকাৰ অতিৰিক্ত প্ৰতিৰক্ষা বাজেট এই মুহূৰ্তত অনুমোদন জনোৱা হৈছে গতিকে সামগ্ৰিকভাৱে ভাৰত এই মুহূৰ্তত আৰু অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ বাবে আগবাঢ়িছে জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায়